সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে সকলোলৈকে আমি দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। আজি কেবিনেটৰ সিদ্ধান্তৰ ৰাজহ বিভাগৰ দুই এটা সিদ্ধান্ত আছে, সেইকেইটা আমাৰ ৰাজহ মন্ত্ৰী ডাঙৰীয়াই ব্যক্ত কৰিব। তাৰপিছতে মই বাকী সকলোখিনি আপোনালোকৰ লগত দাঙি ধৰিম। মাননীয় সাংবাদিক বন্ধুসকল, মই সৰ্বপ্ৰথমে আটাইলৈ শাৰদীয় দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ শাৰদীয় এই দীপাৱলীৰ পোহৰে সকলোৰে অন্তৰ মন পোহৰ হওক আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ যাতে সুখে শান্তিৰে থাকে, সকলো জাতি জনগোষ্ঠীৰ সদ্ভাৱ এই দীপাৱলীৰ জৰিয়তে গঢ় লৈ উঠে, তাকে মই কামনা কৰিছোঁ। আজি কেবিনেটত ৰাজহ বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, আমি যোৱাটো কাৰ্যকালত যিমানবিলাক এলটমেণ্ট আমি চাৰ্টিফিকেট দিছিলোঁ, প্ৰায় 2 লাখ পৰিয়ালক, এই এলটমেণ্ট চাৰ্টিফিকেটখিনি আমি আজি সিদ্ধান্ত অনুযায়ী আমি ডাইৰেক্ট ছেটেলমেণ্ট অৰ্থাৎ ম্যাদী পট্টা কৰি দিবৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ, যাৰ ফলত প্ৰায় 2 লাখ পৰিয়াল উপকৃত হ'ব। এই আইনমতে 3 বছৰৰ পাছতহে এলটমেণ্ট দিয়াৰ ছেটেলমেণ্টৰ প্ৰক্ৰিয়াটো আছিল। 3 বছৰলৈকে তেওঁলোকে ৰ'ব লাগিছিল, কিন্তু এতিয়াৰ পৰা যিদিনা এলটমেণ্ট হ'ব তাৰ 5 দিনাই তেওঁলোকে আবেদন জনাব পাৰিব ছেটেলমেণ্টৰ কাৰণে, ম্যাদী পট্টাৰ কাৰণে। আৰু ম্যাদী পট্টা পোৱাৰ পাছত আমাৰ আইন অনুযায়ী যিখিনি লোকে তেওঁলোকে এই মাটি বিক্ৰী কৰিব নোৱাৰে, সেই আইন আমি অব্যাহত ৰাখিছোঁ। ইয়াত কোনো সালসলনি হোৱা নাই। মই ভাবোঁ এইটো সিদ্ধান্তই অসমৰ প্ৰায় 2 লাখ ওপৰ পৰিয়াল উপকৃত হ'ব আৰু থলুৱা খিলঞ্জীয়া ভাৰতীয় মানুহৰ ভূমি পট্টাৰ ক্ষেত্ৰত ম্যাদী পট্টাখন পাবলৈ তেওঁলোকে সক্ষম হ'ব। আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ, আজিয়েই আমাৰ যি মিছন বসুন্ধৰা চলি আছে, আমি যোৱা 2 তাৰিখ গান্ধী জয়ন্তীৰ দিনা আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো আঁচনিখন উদ্বোধন কৰিছিল। আৰু এইখন তেখেতৰ এখন সপোনৰ আঁচনি, আৰু এইখন আঁচনিৰ জৰিয়তে আজি তাৰিখলৈকে যিটো পৰ্টেল 1,682জন ব্যক্তিয়ে এপ্লাই কৰিছে আজি তাৰিখলৈকে, এমাহত এইটো প্ৰগ্ৰেছ হৈছে। আৰু এই যিসকলে আবেদন কৰিছে তেওঁলোকে ঘৰত বহিয়ে আবেদন কৰিছে অনলাইন যোগেদি, আৰু তেওঁলোকে কোনো অফিচলৈ নহাকেই আমি 10 মে তাৰিখলৈকে এই আবেদন বা তেওঁলোকৰ মাটি সম্পৰ্কীয় যিবিলাক গোচৰ বা সমস্যা, এইবিলাক আমি সমাধান কৰি দিম। আৰু তেওঁলোকে তাৰ বিনিময়ত এটকা পইচাও চৰকাৰক দিব নালাগে। আৰু তেওঁলোকে অনলাইন যোগে আবেদন কৰাৰ পাছত তেওঁলোকে অনলাইন যোগে ইয়াৰ উত্তৰটো বা তেওঁলোকৰ সমস্যাটো সমাধানৰ পত্ৰ পাব। আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে ডেইলি আপডেট হৈ আছে। ডেইলি আমি জানো যে এতিয়ালৈকে বৰ্তমান প্ৰায় 200 ৰাজহ আদালত হৈছে। প্ৰতিটো ৰাজহ চাৰ্কুলৰ লটত চাৰ্কুল অফিচাৰ য'ত গৈছে, লট মণ্ডল গাঁওবুঢ়া সকলোৱে য'ত ৰাজহ আদালত কৰিছে, তাত মানে তেওঁলোকে অফিচৰ কম্পিউটাৰ, লেপটপ, প্ৰিণ্ট আউট সকলো লৈ গৈছে। তাতে যদি কাৰোবাক জমানবন্দী কপি লাগে, লেণ্ড হোল্ডিং চাৰ্টিফিকেট লাগে, কিবা ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট বিচাৰে, তাত খেজনা দিব বিচাৰে, সকলো তাতে তেওঁলোকে এইবিলাক দি আছে। দিন যোৱা কাৰ্যসূচীৰে এইবিলাক এতিয়ালৈকে 200খন এনেকুৱা ৰাজহ আদালত অসমত আজি তাৰিখলৈকে সমাপ্ত হৈছে। আৰু ইতিমধ্যে আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে এই অনলাইন পৰ্টেলৰ যোগেদি আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মিছন বসুন্ধৰাৰ পৰ্টেলত 1,682খন আবেদন আমি পাইছোঁ এই মুহূৰ্তত, আৰু মিনিটে মিনিটে বাঢ়ি গৈ থাকে। মই এই মুহূৰ্তত 2 মিনিটৰ আগৰ এইটো হিচাপ। গতিকেলৈ আমি ভাবোঁ এনেধৰণে ৰাইজে যেতিয়া গম পাইছে কথাবিলাক, আমি ভাবোঁ এই আবেদন তেওঁলোকে ফিজিকেলিও কৰিছে, কোনোবাই অনলাইন পৰ্টেলত নাজানে, অফলাইনতো কৰিছে। অফলাইনত কৰাৰ পাছত তেওঁলোকক আকৌ সেইটো অফিচিয়েলি চাৰ্কুল অফিচত অনলাইন কৰি দিছে। আৰু আজি আমি যেটো সিদ্ধান্ত হৈছে এই যে 2 লাখ জনসাধাৰণে আমি ব্যক্তিয়ে
একচনা পটা পাইছিলে পৰিয়ালে। এইসকলো আবেদন কৰিব আমাক ম্যাদী পটা লাগে বুলি। কাইলৈৰ পৰা মই ভাবোঁ অসমৰ এইসকল ব্যক্তিও যেতিয়া আবেদন কৰিব আমাৰ 2 লাখৰ ওপৰত আহি যাব আৰু আমি 10 মে'ৰ ভিতৰত আমি আশা কৰা মতেই এই সমস্যাবিলাক বিভিন্ন বাটোৱাৰী হওক, বিভিন্ন ধৰণৰ শ্ৰেণী পৰিৱৰ্তনে হওক বা তেওঁলোকৰ মাটিৰ নাম যদি কিবা কাৰেকশ্যন কৰিব লাগে, এনেকুৱা ধৰণৰ এই মিছন বসুন্ধৰা যিটো আমি 11টা যিটো আমি সুবিধা কৰি দিছোঁ, এই গোটেইখিনিৰ ওপৰত আবেদন জনাইছে। গতিকে মই ভাবোঁ ৰাজহ বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৰ পৰা অসমৰ ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু ভূমি সংক্ৰান্তীয় যিবিলাক সমস্যা আছিল দীৰ্ঘদিনীয়া, এইবিলাক সমাধান হ'বলৈ আমাৰ চৰকাৰৰ এই আজি সিদ্ধান্তই আৰু এটা সুবিধা নতুনকৈ আজি কেবিনেটত এইটো অনুৰোধ জনাইছে। গতিকে ৰাজহ বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজলৈ অৱগত কৰিলোঁ আৰু আশা ৰাখিছোঁ যাতে ৰাইজে আবেদন কৰক। কাইলৈৰ পৰা যিসকলে এলটমেণ্ট পাইছিলে তেওঁলোকে পাৰ্মানেণ্ট বা ম্যাদী পটা লাগে বুলি নিজৰ চাৰ্কুলাৰত আবেদন কৰক। অনলাইন যোগেদিও কৰিব পাৰিব, যদি অনলাইনটোৰ অসুবিধা থাকে অফলাইনতো আবেদন কৰিব কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ ইয়াৰ পাছত বাকী সিদ্ধান্তখিনি আমাৰ আৰু এটা সিদ্ধান্ত আজি হৈছে ট্ৰাইবেল বেল্টছ আৰু ব্লকছ, যিবিলাক আগতে চেল্ফ পাৰ্মিশ্যনৰ কাৰণে গভৰ্ণমেণ্টলৈ আহিছিল। আজি এটা অন্য এটা সিদ্ধান্ত হৈছে, মই এই সিদ্ধান্তটো মই কৈ দিছোঁ যে এই পাৰ্মিশ্যনটো আজি তাৰিখৰ পৰা আমাৰ জিলা উপায়ুক্তক এইটো কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কামৰূপ আৰু কামৰূপ মেট্ৰ' এই 2খন জিলাত ট্ৰাইবেল বেল্টছ এণ্ড ব্লেকৰ চেল্ফ পাৰ্মিশ্যনৰ ক্ষেত্ৰত যিকেইটা আগতে ফাইল গভৰ্ণমেণ্টলৈ আহে, বহুত দিন ফাইল ঘূৰোঁতে সময় লাগিছিল, শেষত গৈ তেওঁলোকে অকণমান অসুবিধাৰ সন্মুখীন হয় নিজৰ মাটিটো বিক্ৰী কৰাৰ ক্ষেত্ৰত। গতিকেলৈ আমি আজি জিলা উপায়ুক্তক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। জিলা উপায়ুক্তৰ ওচৰতে আবেদন কৰি জিলা উপায়ুক্ত পাই NOC-টো চেল্ফ পাৰ্মিশ্যনটো ল'ব পাৰিব, যিটো গভৰ্ণমেণ্টৰ ওচৰলৈ নাহিলেও হ'ব। DCA সম্পূৰ্ণ পাৰিব আজি তাৰিখৰ পৰা। এইটো কেবিনেট অন্য এটা সিদ্ধান্ত হৈছে আজি। ধন্যবাদ যোগেন মোহন ডাঙৰীয়া। এতিয়া আমি বাকী সিদ্ধান্তসমূহলৈ আহিছোঁ। ক'ভিডৰ সময়ত বিশেষকৈ যেতিয়া আমাৰ মন্দিৰ তাৰপিছতে আমাৰ নামঘৰসমূহ বন্ধ আছিল, তেতিয়া তাত যিখিনি নামঘৰীয়া আৰু পূজাৰী স্থায়ীভাৱে যিসকলে এইটোকে বৃত্তি হিচাপে লৈ জীৱন যাপন কৰিছিল, সেইসকল যথেষ্টভাৱে তেওঁলোকৰ ইনকাম হোৱা নাছিল। এতিয়া আজি আমি সিদ্ধান্ত লৈছোঁ যে নামঘৰীয়াসকল আৰু মন্দিৰৰ পূজাৰীসকলক আমি এককালীন সাহায্য 15,000 টকাকৈ দিবৰ বাবে। ইয়াত এটা কথা আমি নিশ্চিত কৰি দিবলৈ বিচাৰিছোঁ, সেইটো হৈছে নামঘৰীয়া বা পূজাৰীসকল কমিটিয়ে স্থায়ীভাৱে নিয়োগ কৰা ব্যক্তি হ'ব লাগিব, নামঘৰ কমিটি আৰু মন্দিৰ কমিটিয়ে, আৰু তেওঁলোকৰ কমচে 5 বছৰ কাল এই বৃত্তিত তেখেতসকল থাকিব লাগিব। 40 বছৰৰকে যিসকলৰ বয়স মানে নিম্নতম বয়স 40 বছৰ হ'ব লাগিব আৰু তেওঁলোকে বছৰি ইনকাম 3 লাখ টকা হ'ব লাগিব। অৱশ্যে ইনকাম চাৰ্টিফিকেট আমি কোনো চৰকাৰৰ পৰা আনিবলৈ দিয়া নাই, সেইটো সেল্ফ ডিক্লাৰেশ্যন। নিজেই মোৰ 3 লাখ টকাতকৈ কম বুলি লিখি দিলে আমি সেইটোৱে গ্ৰহণ কৰিম আৰু কমিটিয়ে লিখি দিব লাগিব যে এখেত ইয়াৰ স্থায়ী বাসিন্দা হয়, তাৰ প্ৰুফ থাকিব লাগিব আৰু স্থায়ী বাসিন্দাৰ লগতে আমি কমিটিয়ে তেখেতক ইয়াত স্থায়ীভাৱে পূজাৰী বা নামঘৰীয়া হিচাপে নামঘৰত নিয়োগ কৰিছোঁ। এইখিনি আমি পৰ্টেল মুকলি হ'ব, আবেদন কৰিব পাৰিব লগে লগে, আৰু এই আবেদনৰ মৰ্মে তেখেতসকললৈ এই সাহায্য আগবঢ়োৱাৰ কথা সিদ্ধান্ত কৰা হৈছে।
যিখিনি মাইগ্ৰেণ্ট লেবাৰ এতিয়া বিভিন্ন ৰাজ্যত বিভিন্ন লোকে শ্ৰম কৰি আছে বাহিৰৰ পৰা অহা বা আমাৰ ইয়াৰ পৰা বাহিৰলৈ যোৱা যিয়ে নহওক যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ ইয়াত কোনো ফুড ছিকিউৰিটি নাছিল আমি এতিয়া আজি সিদ্ধান্ত লৈছোঁ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ফুড ছিকিউৰিটি স্কিম আৰু তেওঁলোকক আমি ৰেচন দিয়াৰ কথা সিদ্ধান্ত কৰিছোঁ ৰেচনত চাউল থাকিব দালি থাকিব নিমখ থাকিব মিঠাতেল থাকিব গতিকে এই মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ফুড ছিকিউৰিটি স্কিম এইটো এটা নতুন স্কিম আজি আমি সিদ্ধান্ত লৈছোঁ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে এই স্কিম লোৱা হৈছে যিসকলৰ ইয়াত কোনো ৰেচন কাৰ্ড নাই অন্যান্য ধৰণে পোৱাৰ সুবিধা নাই তেওঁলোকক এই ফুড ছিকিউৰিটি দিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ঠিক তেনেকৈ আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড নাই এইটো অন্য যেনেকৈ ৰেচন কাৰ্ড পায় তেওঁলোকেও কাৰ্ড পাব তেওঁলোকে এপ্লাই কৰিব লাগিব তেওঁলোকৰ গাইডলাইন থাকিব গাইডলাইনখিনি এতিয়া আমি সম্পূৰ্ণ কৰা নাই ইয়াৰ পিছত আমি সম্পূৰ্ণ কৰিম মানে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ফুড ছিকিউৰিটি স্কিম মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ফুড ছিকিউৰিটি স্কিম এতিয়া আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড এই বৰ্ডখন ইতিমধ্যে আছে কিন্তু তাত চেয়াৰমেন আগতে 65 বছৰ বয়সলৈকে হ'ব পাৰিছিল কিন্তু এতিয়া যিহেতু ছাৰ্ভিচ 65 বছৰলৈ বঢ়োৱাই হৈছিলে গতিকে 70 বছৰলৈকে তাৰ চেয়াৰমেন হ'ব পাৰিব আৰু 6 years বা 70 বছৰ মানে যোনটোৱেই আগতে হয় সেইটোৱে তেওঁলোকৰ কাৰ্যকাল মানে কোনোবা যদি 66 বছৰত সোমাল তেওঁৰ কাৰণে 6 বছৰ নহ'ব 70 বছৰ পূৰ হোৱাৰ লগে লগে তেওঁৰ কাৰ্যকাল শেষ হ'ব বা কাৰোবাৰ 6 বছৰ শেষ হোৱালৈকে 70 বছৰ হোৱা নাই তেওঁলোকে 70 বছৰলৈকে এই বৰ্ডখনত থাকিব পাৰিব ইয়াৰ উপৰিও চাহ শ্ৰমিক বন্ধুসকললৈ এটা সুখবৰ যে চাহ শ্ৰমিকসকলৰ মেডিকেলত এটা কোটা আছিল আমাৰ 18 জন চাহ শ্ৰমিকৰ সন্তানক মেডিকেল পঢ়িবলৈ কোটা ৰখা হৈছিল এই কোটা এতিয়া আমি 24লৈ বঢ়াইছোঁ প্ৰতি বছৰে 24 জন চাহ শ্ৰমিকৰ সন্তানে মেডিকেলত সিট পাব আমি এই সিটটো ভাগ কৰি দিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত 18 জন আৰু বৰাক উপত্যকাত 6 জন এই 24 জন আৰু ইয়াত এটা তেখেতসকলৰ ভিতৰতে এটা সমস্যা আছিল সেইটো হৈছে জলাহ কমিউনিটি যিসকল টি গাৰ্ডেনত থাকে যিসকল টি গাৰ্ডেনৰ এমপ্লয়ি বা টি গাৰ্ডেনত তেওঁলোকৰ PF আছে বা টি গাৰ্ডেনৰ লাইনত থকা পুৰণি ভোটাৰ তালিকা আছে স্থায়ীভাৱে বসবাস কৰা টি গাৰ্ডেনৰ ভিতৰত সেই জলাহ কমিউনিটিৰ যিসকল চাহ শ্ৰমিক তেওঁলোকও ইয়াত অন্তৰ্ভুক্ত হ'ব ইয়াৰ পিছতে আমি এটা সিদ্ধান্ত লৈছোঁ সেইটো হৈছে ভেকচিনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত যে অহা 22 নৱেম্বৰৰ পৰা অহা 29 নৱেম্বৰলৈ এসপ্তাহ জোৰা এইটো আমি মেগা স্কিম কৈছিলোঁ মেগা স্কিম নহয় তাতোকৈ মেগা এইটো স্কিম আমি লৈছোঁ প্ৰতিটো ভোট কেন্দ্ৰত থকা ভোটাৰ তালিকাখনক বেছিক ডকুমেণ্ট হিচাপে লৈ আৰু লগত আমাৰ
যিটো নিৰ্বাচনৰ যিটো মেচিনেৰী, ইলেকশ্যনত যেনেকৈ সমষ্টি তাৰপিছতে ভোট কেন্দ্ৰ, এই যিটো ইউনিট, এই ইউনিট হিচাপে লৈ আমি এই ভেকচিনৰ কাম আৰম্ভ কৰিম। এই ভেকচিনৰ কাৰণে সকলোৱে এটা এটা ভোট কেন্দ্ৰৰ দায়িত্ব ল'ব লাগিব। সেই ভোট কেন্দ্ৰৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এটা ভোট কেন্দ্ৰত তেখেতে ঘৰে ঘৰে গৈ ভেকচিন লৈছেনে নাই হিচাপ কৰিব। চিফ ছেক্ৰেটেৰীও গৈ তেওঁৰ নামতো এটা ভোট কেন্দ্ৰ থাকিব, তেওঁ গৈ এটা এটা ভোট কেন্দ্ৰত ঘৰে ঘৰে গৈ হিচাপ কৰিব। ইয়াৰ উপৰিও আমাৰ সকলো মন্ত্ৰীসকল, তাৰপিছতে আমাৰ চৰকাৰী সকলো বিষয়া, অকল ইলেকশ্যনৰ লগত জড়িত বা এতিয়া শিক্ষক আছে ক'ৰবাত, তেতিয়া সেইটো নহয়, সকলো বিভাগৰ সকলো বিষয়া কৰ্মচাৰী সকলোৰে নামত এটা এটা ভোট কেন্দ্ৰ আমি দায়িত্ব দিম। সি ছেক্ৰেটেৰিয়েটৰ এডিশ্যনেল চিফ ছেক্ৰেটেৰী হওক, চিফ ছেক্ৰেটেৰী, এডিশ্যনেল চিফ ছেক্ৰেটেৰী, কমিশ্যনাৰ, অন্যান্য বিষয়া, জিলা পৰ্যায়তো বিষয়া সকলো, এইটো DC সকলে, মহকুমাত মহকুমাধিপতিসকলে গোটেই ইলেকশ্যন যেনেকৈ পৰিচালনা কৰে তেনেধৰণে পৰিচালনা কৰিব। আৰু আমি এই নৱেম্বৰ মাহৰ 29 তাৰিখৰ ভিতৰত সকলো ভেকচিন আমি দি আদায় কৰিম। কাৰোবাৰ ঘৰত যদি কোনোবা এজন ব্যক্তি বাংগালোৰত কাম কৰি আছে, তেওঁৰ নামটো আমি লিখি ফোন নম্বৰৰ সৈতে লৈ আহিব লাগিব। তাৰ কাৰণে আমি তালিকা বনাম। সেই তালিকাখন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিম যে অসমৰ ইমানখিনি মানুহ ভাৰতবৰ্ষৰ আমুক আমুক ৰাজ্যত এই ঠিকনাত এই ফোন নম্বৰত আছে। ভাৰত চৰকাৰে সেইমতে সেই ৰাজ্যৰ দ্বাৰা তেওঁলোকক খা খবৰ কৰক আৰু ভেকচিন দিয়ক। আৰু আমি আমাৰ ইয়াত থকা সকলোকে আমি ভেকচিন সম্পূৰ্ণ কৰিম। যাৰ দায়িত্বত থাকিব তেওঁ এটা কথা নিশ্চিত কৰিব লাগিব যে মই প্ৰত্যেক ঘৰ মানুহলৈ গ'লোঁ, ইমানখিনি মানুহ ভেকচিন হৈ গ'ল, এইকেইজন মানুহে ভেকচিন ল'ব পৰা নাই কাৰণ তেওঁলোক ইয়াত নাই, বা অন্যান্য কিবা অসুস্থতা যাৰ কাৰণে তেওঁ ভেকচিন দিবৰ কাৰণে তেওঁ ফিট নহয়। ঠিক কোনোবা এজনৰ ক'ভিড হৈ গৈছে, 3 মাহলৈ তেওঁ ভেকচিন ল'ব নোৱাৰে, তেওঁৰ এগেইনষ্টে সেইটো নোট থাকিব। কোনোবা গৰ্ভৱতী মহিলা, কোনোবা লেক্টেটিং ওমেন, তেওঁলোকৰ ক্ষেত্ৰত সেই লিষ্ট থাকিব। তেতিয়া আমি জানিম যে এইগৰাকী মানুহে 2 মাহ পিছত ল'বলৈ ফিট হ'ব, এইগৰাকী মানুহে 3 মাহ পিছত লোৱাৰ কাৰণে ফিট হ'ব। তেওঁলোকৰ এড্ৰেছো আমি ঠিক কৰি ৰাখিম যাতে সেই 2 মাহ দিনত, এমাহৰ পিছত, 15 দিনৰ পিছত যাতে তেওঁলোকক দিব পাৰোঁ। আজিৰ কাৰণে তেওঁ ফিট নহয়, কিন্তু 2 মাহৰ পিছত তেওঁ ল'ব পৰা যোগ্যতাটো আহিব। মানে কোনো ইলিজিবল মানুহ যাতে ক'তো ভেকচিন নোলোৱাকৈ বাদ নাথাকে, এই কথাটো আমি নিশ্চিত কৰিম। ইয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ সকলো মন্ত্ৰী, ঠিক তেনেধৰণে মানে মুখ্য সচিবকে লৈ সকলো বিষয়া কৰ্মচাৰী, গোটেই চৰকাৰখন, এতিয়া আমি স্বাস্থ্য বিভাগে এইটো ড্ৰাইভ দি আছোঁ, তেতিয়া গোটেই চৰকাৰখনে এসপ্তাহজোৰা এই কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু গ্ৰহণ কৰাৰ পিছত আমাৰ ভেকচিনৰ যিটো আজি ক'ৰবাত বিভিন্ন ধৰণে কোনোবা ঠাইত কৈছে আমাৰ তাত ভেকচিন হৈ গ'ল কিন্তু কাগজে পত্ৰই সংখ্যাত আছে, নাই হোৱা, ঠিক সেই সমস্যাটো আমি এই নৱেম্বৰ মাহৰ ভিতৰত সমাধান কৰিবলৈ বিচাৰিছোঁ। বিধায়ক সকলো থাকিব, সাংসদ সকলো থাকিব। যেনেকৈ গুণোৎসৱ হৈছিল, গুণোৎসৱত সকলো গৈছিল প্ৰতিখন স্কুললৈ, ইয়াতো ঠিক তেনেধৰণে সকলোখিনি গৈ এই যিটো আমাৰ ভেকচিন দিয়া কাম, এই ভেকচিন দিয়া কামটো আমি সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। মানে দুইটা একেলগে আমি ছাৰ্ভেও কৰিম, লগে লগে তাত ANM থাকিব, ভেকচিন টিম থাকিব, আশাকৰ্মী থাকিব, অংগনবাদী কৰ্মী থাকিব। এতিয়া মুখ্যমন্ত্ৰী য'ত যাব লগত তেওঁৰ আশাকৰ্মীও থাকিব টিমটোত, অংগনবাদী কৰ্মীও থাকিব,
লগত হয়তো গাঁওবুঢ়াও থাকিব সেই অঞ্চলৰ, BLO থাকিব, সকলো গৈ এটা টিম 5-6জন 7জনৰ টিমটো হ'ব। কিন্তু ধৰি লওক যিজন বিষয়া দিয়া হয় হেডেড বাই that officer or minister or MLA or MP। তাৰপিছতে আমাৰ স্বাস্থ্য বিভাগৰ আৰু এটা সিদ্ধান্ত লোৱা হৈছিল, আমি ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ বা ডাইৰেক্টৰ ফেমিলি ৱেলফেয়াৰ এইবিলাক আমাৰ APSCৰ দ্বাৰা চিলেকশ্যন হৈছিল। এতিয়া আমি চিলেকশ্যন কমিটি পৰিৱৰ্তন কৰিছোঁ, কাৰণ আমি দেখিছোঁ APSCত দিলে 6 মাহমানলৈ আমাৰ পোষ্টটো কেতিয়াবা ৰৈ থাকে তাত চিলেকশ্যন হৈ আহোঁতে। এতিয়া তাত কি কৰিব, চিফ ছেক্ৰেটাৰীক হেড কৰি তাতে আমাৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী হেল্থ এণ্ড ৱেলফেয়াৰ, তাৰপিছত হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, তাৰপিছতে তাত থাকিব আমাৰ পাৰ্চনেল বিভাগ, ফাইনেন্স বিভাগৰ, তাতে আমাৰ এই স্বাস্থ্য বিভাগৰ মুৰব্বীসকল কোন হ'ব সেইখিনি কথা ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ বা এই ডাইৰেক্টৰ ফেমিলি ৱেলফেয়াৰ এইখিনি তাতে চিলেকশ্যন হ'ব। ইয়াৰ পিছত মানে APSCৰ সলনি এতিয়া স্বাস্থ্য বিভাগৰ ডাইৰেক্টৰেট যি আছে, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ বা ডাইৰেক্টৰ ফেমিলি ৱেলফেয়াৰ, এইসকলৰ চিলেকশ্যনটো চিফ ছেক্ৰেটাৰীক মুৰব্বী হিচাপে লৈ এখন কমিটি থাকিব আৰু কমিটিখনে তৎকালীনভাৱে যাতে কোনো কথাত এই পোষ্টটো ৰৈ থাকিব নাই। ধৰি ল'লোঁ আমাৰ এতিয়া জানুৱাৰী মাহত আমাৰ ডাইৰেক্টৰৰ ৰিটায়াৰমেণ্ট ডেট, আমি আজি 10 দিনৰ ভিতৰত নৱেম্বৰ মাহতে আমি এডভাৰটাইজ কৰি দিম আৰু চিলেকশ্যনটো হয়তো নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰতে হৈ থাকিব। যিদিনা ৰিটায়াৰ হ'ব সেইদিনাই আমি যাতে তেওঁক এপইণ্ট কৰিব পাৰোঁ। ইয়াৰ পিছতে আৰু এটা সুখবৰ, সেইটো হৈছে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছিল যে যিখিনি মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ, এই ঋণ মুক্তি কৰিবলৈ আমি যিটো আঁচনি লৈছিলোঁ, এই আঁচনিখন আগতে কেইবাবাৰো কৈছে, মই সেইখিনি ৰিপিট নকৰোঁ। কিন্তু এতিয়া আঁচনিৰ ধন পোনপটীয়াভাৱে পাবৰ কাৰণে আমি ব্যৱস্থালৈ আহিছোঁ। ইয়াতে 2টা কেটেগৰী আছে, যিসকলে ঋণৰ ট্ৰেনজেকশ্যন কৰি আছে, বেংকৰ লগত ৰেগুলাৰ ট্ৰেনজেকশ্যন আছে সেইসকল, আৰু দ্বিতীয়টো হৈছে যিসকলে ট্ৰেনজেকশ্যন কৰি থকা নাই তেওঁলোকৰ কাৰণে। ট্ৰেনজেকশ্যন কৰি থকা নাই যিসকল, তেখেতসকলৰ কাৰণে ইমিডিয়েট আমি পৰ্টেল দিম, তেওঁলোকে এপ্লাই কৰিব। আৰু ট্ৰেনজেকশ্যন যিখিনি হৈ আছে সেইখিনিক আমি সদ্যহাতে আমি আমাৰ 28, 29, 30 নৱেম্বৰ 3দিনীয়া কাৰ্যসূচীৰে আমি তেখেতসকলক পোনপটীয়াভাৱে হাতত ধনৰ চেক তুলি দিবলৈ আমি ঠিক কৰিছোঁ। আৰু এইটো এই চেক 25,000 টকা পৰ্যন্ত হ'ব। কাৰোবাৰ যদি ঋণ আছে, যিমান ঋণ আছে 25,000 তলত সম্পূৰ্ণ হ'ব। 25,000 ওপৰলৈকে যদি কাৰোবাৰ আছে তেওঁক আমি 25,000 পৰ্যন্ত এই ঋণ দিম। আমি দেখিছোঁ বহুতৰ 25,000 তলত আছে, তেওঁলোক একেবাৰে ঋণমুক্তই হৈ যাব। এতিয়া আমি 28, 29, 30 তাৰিখে আমি জিলা লৈছোঁ শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, মাজুলী, ৱেষ্ট কাৰ্বি আংলং, তাৰপিছতে ডিমা হাছাও, চাউথ চালমৰা আৰু চৰাইদেউ আৰু যোৰহাট। এই 9খন জিলাত আমি 28, 29 আৰু 30 তাৰিখে আমি চেক দিয়া আৰম্ভ কৰিম। চেক আমি ব্লক লেভেলত দিম, গোটেই DCয়ে গোটেইখিনি এৰেঞ্জমেণ্ট কৰিব আৰু ব্লক লেভেলত আমি এই যিসকল ঋণ এতিয়াও আছে তেখেতসকলৰ আৰু ট্ৰেনজেকশ্যন কৰি আছে তেখেতসকলে পোনপটীয়াভাৱে ইয়াৰ চেক পাব আৰু ঋণমুক্ত হ'ব পাৰিব। এইখিনিয়েই মূলতঃ
28, 29, 30 নৱেম্বৰত আমি 9খন জিলা দিম। প্ৰতি মাহে আমি এনেকৈ 8-9খন জিলা দি পেলাই আগুৱাই লৈ থাকিম। প্ৰত্যেক মাহতে হ'ব। এইটো বেনিফিচাৰীৰ সংখ্যা হৈছে 11 লাখ। 11 লাখ মহিলাই এই ঋণ লৈছে। 11 লাখ মহিলা ইয়াৰ পৰা উপকৃত হ'ব। 3 দিনত 11 লাখ নহয়, 3 দিনত এই 9খন জিলাৰ যিমান আছে আটাইখিনি হ'ব। আকৌ নেক্সট মাহতো আমি এনেকৈ 8-9খন জিলা ল'ম, লৈ পেলাই সেইখিনি আমি আগবঢ়াই নিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেট সভা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত হোৱা সভাই এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজৰ এই সিদ্ধান্তখিনি অৱগত কৰিলোঁ। জিলা হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, মাজুলী, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও। 9খন হ'লনে? এই 9খন। ধন্যবাদ। নহয়, বেল্ট এণ্ড যিটো ব্লকৰ কথা ক'লোঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰখিনি আমি ডিচিক পাৱাৰ দিছোঁ। এই পাৰ্মিশ্যন, চেল্ফ পাৰ্মিশ্যনৰ যিখন চাৰ্টিফিকেট আগতে গভৰ্ণমেণ্টৰ পৰা লাগে, ডিচিৰ যোগেদি আকৌ গভৰ্ণমেণ্টলৈ আহি যায়। গভৰ্ণমেণ্টৰ পৰা এটা টাইম লাগি যায়, তাৰ কাৰণে মানুহে বহুত দিন ৰ'বলগীয়া হৈছিলে। সেই সমস্যাটো নাইকিয়া কৰি আমি জিলা উপায়ুক্তকে কৰ্তৃত্বটো দিলোঁ। তেওঁলোকতে NOC-খন দিব পাৰিব, চেল্ফ পাৰ্মিশ্যনৰ যিখন পাৰ্মিশ্যন চাৰ্টিফিকেট লাগে। কিন্তু আমাৰ গভৰ্ণমেণ্টলৈ নাহিলে হ'ব, ৰেভিনিউলৈ, ডিপাৰ্টমেণ্টলৈ। নাই, আমি অকল কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল, এই 2খন জিলাত এইটো প্ৰথম আমি আজিৰ তাৰিখত জিলা উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰিছোঁ। আমাৰ লেণ্ড পলিচি মতে আমি যদি যোৱাবাৰ আমি তেনেধৰণে এলটমেণ্ট দিয়া আছিলে, সেইখিনি এতিয়া পাৰ্মানেণ্ট পটা পাব, ম্যাদী পটা পাব। আজি তাৰিখৰ যি সিদ্ধান্ত পূৰ্বে দিয়াখিনি আমি এতিয়াও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে আমাৰ ইয়াত পাহাৰত থকা গুৱাহাটী সমস্যাটো আমি সমাধান কৰিম। যিসকল মানুহ আছেহি স্থায়ীভাৱে ইয়াতে, তেওঁলোকৰ পটা নাই, ভূমিহীনক পটা দিয়া হ'ব। এই কথাটো আমি এটা সুকীয়াকৈ আমি এটা পলিচি উলিয়াই হ'লেও তেওঁলোকক দিয়া হ'ব, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৱগত কৰিছে। ৰাইজে পটা পাব, খিলঞ্জীয়া মানুহে যাৰ ভূমিহীন আছে বহুদিন ধৰি। আমাৰ নিয়ম মতে যিখিনি পাব লাগে লেণ্ড পলিচি মতে 2019, আৰু আমি এমেণ্ডমেণ্টো কৰি আছোঁ লেণ্ড পলিচি। আপোনালোকে দেখিছে বহু আমি এমেণ্ডমেণ্ট কৰি আছোঁ। আমি VGR PGR এনেকুৱাখিনিত য'ত বহুত দিন ধৰি আছে, আমি ৰিজাৰ্ভটো ৰিজাৰ্ভ কৰিব লাগিব। এই পলিচিবিলাকো আমাৰ কথা আমাৰ চৰকাৰে চিন্তা কৰি আছে। মানে বহু ৰিফৰ্মেশ্যন এই মিছন বসুন্ধৰাৰ যোগেদি আমি আনিব পাৰিম। আমি যোৱাবাৰ গুৱাহাটী পটা প্ৰায় 10,000 ওপৰত পটা বিচৰা আবেদন আছে আমাৰ হাতত। আমি এইখিনি যিহেতু ইয়াতে গুৱাহাটীত আমাৰ যিহেতু আমাৰ LAC বোৰ্ড আছে, তেওঁলোকক ইয়াতে জনেৰেল ভেলুৰ ওপৰত প্ৰিমিয়াম দিবলগীয়া হয়। এনেকুৱা ধৰণে ছেটেলমেণ্ট হৈ আছে। আমাৰ ফাইল আমাৰ হাতত আমি যিমানখিনি আহিছে আমি এইখিনি আমি ডিছকাছ কৰি আছোঁ। আজিকালিৰ ভিতৰতো আহি আছে যিখিনি আমাৰ যি 20 বছৰ থাকিব লাগে, তেওঁলোকৰ 100% জনেৰেল ভেলু, ক'ৰবাত 70%, ক'ৰবাত 30%, এই 3টা ভেলুৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দি তেওঁলোকে এতিয়াও ছেটেলমেণ্ট লৈ আছে বহুতে। খালি আমাৰ ডিপাৰ্টমেণ্টৰ যিখিনি নিয়ম লেণ্ড পলিচি 2019 লেণ্ড পলিচি নিয়মত যিখিনি পৰি গৈছে, কিন্তু তেনেকুৱাখিনিয়ে পেটা আমি দি আছোঁ। আৰু এতিয়া আমি বাহিৰত থকাখিনিও যিখিনি কৈ আছে যে বহুখিনি মানুহৰ খিলঞ্জীয়া মানুহৰ পতা নাই, এইখিনি দিয়া চৰকাৰে ব্যৱস্থা কৰি আছে। নহয়, তাৰমানে কথাটো এনেকুৱা, আমি যেতিয়া এই গোটেই আমাৰ এখন কমিটি দি পেলাই গোটেই তাৰ পৰ্যায়টো উলিয়ালে, তেতিয়া আমি বেচিকেলি 2 ধৰণৰ মানুহ পাইছোঁ। 3 ধৰণৰে আছে, কিন্তু মূলতঃ 2 ধৰণৰ।
এক ধৰণৰ হৈছে যোনে তেওঁৰ ঋণ আছে কিন্তু বেংকত তেওঁৰ ট্ৰেনজেকশ্যন আছে। ট্ৰেনজেকশ্যন মিনছ তেওঁৰ লোনটো চলাই আছে। আৰু মানে এচাম হৈছে যিচামে বেংকত হয়তো আজি তেওঁ ঋণটো তেওঁ পে'মেণ্ট কৰি থকা নাই, বন্ধ হৈ গৈছে। গতিকে বন্ধ যিসকলৰ হৈছে তেওঁলোকক অৰিজিন বেংকৰ লগত আমি ছেটল কৰিব লাগিব যে ইণ্টাৰেষ্টনো কিমান মাফ দিব, মানে ওৱান টাইম ছেটেলমেণ্টত যিহেতু যাব, সেইসকলে পৰ্টেলত এপ্লাই কৰিব যে মোৰ লোনটো, মোৰ ট্ৰেনজেকশ্যন নাই, মোৰ বন্ধ হৈ আছে। তেতিয়া তেখেতসকলৰ কথাটো ইয়াৰ পিছে পিছে আৰম্ভ হ'ব। আৰু যিসকল একাউণ্ট চলি আছে তেওঁলোকক আমি সদ্যহতে লগে লগে এই 9খন জিলাত আৰম্ভ কৰিছোঁ নহয়, সকলোতে দিম। মাহে 8-9খনকৈ জিলা আমি কৰি গৈ থাকিম। হয়, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, যদি ভৱিষ্যতে ল'ব লাগে ল'ব। নহয়, তেতিয়া গোটেই সিদ্ধান্তটো লোৱা হৈছিল যে তেখেতসকলে আবেদন কৰিছিলে। আবেদন কৰোৱাৰ সময়ত চৰকাৰে ইন প্ৰিন্সিপল কৈছিল যে আপোনালোকক সহায় কৰিম। কিন্তু আজি সহায় কোনে পাব, কিমানকৈ পাব, কেনেধৰণে পাব, এই প্ৰক্ৰিয়াটো একেবাৰে কংক্ৰিট সিদ্ধান্ত চৰকাৰে ল'লে। এই আগতে ঘোষণা কৰিছিল, আজি চৰকাৰে সিদ্ধান্ত লৈছে, পৰিমাণ ধাৰ্য কৰিছে আৰু কোনে কোনে পাব সেইখিনি ধাৰ্য কৰিছে। এতিয়া আৰু গাইডলাইন আজি ফাইনেল হৈছে। ফাইনেল হৈছে। ধন্যবাদ। আণ্ডাৰ কনচিডাৰেশ্যন এইটো বিচাৰ আছে, কনচিডাৰ আছে। আমি কৈছোঁ খিলঞ্জীয়া ভাৰতীয়, যি ভাৰতীয় নাগৰিক সকলোৱে পাইছে, পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।